নমস্কাৰ মই অপৰ্ণা দৰ্শিল আজি আমি উপস্থিত হৈছো আহি এটি অকমানি ঘৰত যেটো ইমান অকমানৰ পৰা গুৰুজনৰ আদৰ্শৰে অনুপ্ৰাণিত এতিয়া সৰুৰ পৰাই খোলবাদ্য শিকিছে গতিকে আমি ভাবিছো যে অকমান লৰাটো উৎসাহ পাওক আৰু আপোনালোকৰ মাজত ইয়াক চিনাকি কৰি দিম বুলি নমস্কাৰ মোৰ নাম শ্ৰী নৰিত ঠাকুৰীয়া কোন ক্লাছত পঢ়া নাৰ্সাৰী স্কুল কোন কি স্কুলত পঢ়া মালকুছি পাব্লিক স্কুল আচ্ছা খুলটো কিয় বজাইছা কিয় এটু কিয় বজাইছা কিয় ভাল লাগে নে কিবা নে দেখিবলে ভাল লাগে নে বাদ্যখিনি শুনিবলে ভাল লাগিলে এটু কিয় সিলেক্ট কৰিছা তুমি যে মই এটুই বজাম বজাই ভাল পোৱা হয় নেকি কোনোবাই মাতে দেউতাতে কৈছে নেকি যে এটু বজাবা বাবা নে তুমি নিজে বজাইছা এতিয়া কোনে শিকাইছে তোমাক আশুতোষ ছাৰ কিমানখিনি জানা হৈছে এতিয়া অকমান আমাক বজাই দেখাব লাগিব ন ঠিক আছে অলপ বজাই দেখুৱাচোন মাতৃ আপুনি জনাকচোন ইমান সৰুৰ পৰা কেনেকুৱাকে অনুপ্ৰাণিত হৈছে নমস্কাৰ আজি মোৰ ঘৰত এনেদৰে উপস্থিত হোৱাৰ কাৰণে প্ৰথমতে ধন্যবাদ জনাইছো হয় সি সৰুৰ পৰাই মানে যিকোনো বস্তুৱে ঘৰত পালে বজাই থাকে মানে আচ্ছা পাকঘৰৰ কিচেনৰ মানে চৰিয়া লৈ আহিব বাতি লৈ আহিব তেনেকে কিমান সৰু কথা বহিব পৰা হোৱাৰ পিছত আৰু বিচনাতে ধৰক চৰিয়া তেললে বজাই থাকে ভাগৱত পাঠ কৰিলে ওচৰৰ মানুহৰ ঘৰত সি গৈ আইতাকৰ লগত বহি থাকে মানে তেতিয়াৰ পৰাই প্লাইৰ এখন বেৰ আছিলে সেই বেৰখন সি বজাই বজাই ভাঙি পেলালে মানে ফুটা ফুটা হৈ গল বাৰীৰে কোবাই থাকে আৰু তেতিয়া সি মানে কিমান সৰুৰ কথা যেতিয়া সি থিয় দিব পৰা হলে প্লাইৰ বেৰখন তেতিয়া সি ভাঙি পেলালে মানে শাহুমাই মোৰ তাক নাম দেখাই থাকে আৰু টিভিত সেনেকে নাম চাই থাকে আৰু নাম গাই থাকিবলগীয়া হয় সি শুনি থাকে তাৰপিছত দেউতাকে তেতিয়া তাক 2 বছৰমান বয়সত কুকুৰযোৰ আনি দিলে মানে বস্তু ভাঙি থাকে কাৰণে তাক সেইযোৰ আনি দিলে তাৰপিছত সেইটো বজাই আৰু নাম চাই থাকোতে সি মানে এইটো দেখা পালে খুলটো দেখা পালে মানে এইটো লাগে আৰু তাক খুব মানে কৈ থাকে আৰু ময়ো বজাম তেনেকে আৰু মই হাতীহতত লৈ গৈছিলো তাক শুৱালকুছিৰ শ্ৰী হাতীহতত লৈ গৈছিলো হোলীত এবাৰ মানে হোলীত তাত অনুষ্ঠান তাতে 2.5 বছৰ বয়সতে সি তাত কৃষ্ণ নাচিছিলে নাচিব নাজানে আৰু এনেই আৰু নাচিছে আৰু তেতিয়া তাত দেখা পালে ল'ৰা ছোৱালী বিলাকক দেখি পেলাই আৰু আহি মানে সি মামাকক খুজিলে আৰু এইটো মামাকে মানে তাক বাৰ্থডে গিফ্ট হিচাপে সি এইটো লৈছিলে মামাকৰ পৰা হয় কৈছে আৰু মামা বাৰ্থডে গিফ্ট দিবা তুমি তাৰ পিছত মানে সি ঘৰতে বজাই থাকে এনেই বজাই থাকে আৰু টিভিত চাই হওক মোবাইলত চাই হওক সি মানে মোবাইলত বেলেগ বস্তু নাচায় মোবাইল খুব কমে চাই সি নাচায় আৰু চালেও মানে এনেকুৱা ধৰণৰ বস্তুবিলাক উলিয়াই দিব কয় মোক দিওঁতে মানে যিজন ল'ৰা মোৰ মানে সম্পৰ্কীয় এনেই আৰু চিনাকি হয় সি আচলতে টাইকেণ্ডোত যায় টাইকেণ্ডোত মানে সেই ল'ৰাজনো আহে আহিলে মই তাৰ ভিডিঅ' এটা এনেই কৰি ভাল লগা ভিডিঅ' এটা ষ্টেটাছ দি থলো ততে সেই ল'ৰাজনে দেখা পাই সেই ভাইটিজনো মানে জানে খোল বজাব তেখেতে সুধিলে যে বাইদেউ ক'ত শিকি আছে ইয়াক মানে অসুবিধাটো কি বহুত সৰু ই পঢ়িবতো জানা হোৱা নাই নিজে গতিকে মই শিকাবও মানে তাক অলপ প্ৰব্লেম আৰু গতিকে সি লিখিবও নাজানে সেইটো কাৰণে ভাইটিজনে কলে আশুতোষ তাৰ নাম তেখেতে কলে বাইদেউ মই তাক চাই দিম সেনেকে ভাইটিজন আহি পেলাই তাক চাই দিয়ে মাজে মাজে চাই দিয়ে আৰু যোৱা বছৰ জুলাই মাহত 2023 চনৰ জুলাই মাহত অসমৰ সাংস্কৃতিক মন্ত্ৰালয়ৰ পৰা খোল আৰু বৰগীতৰ প্ৰশিক্ষণ হৈছিলে শুৱালকুছি ঈশ্বৰশ্ৰী হাতীহতত তাত 10 দিনীয়া কৰ্মশালাটো সি কৰিছে তাত শিকাইছিলে ৰাজীৱ লোচন শিকাইছিলে তাত 10 দিনীয়া কৰ্মশালা কৰিছে সি কৰি পেলাই আৰু আশুতোষ আহি থাকে ঘৰত
এনেকে আশুতোষে মানে তাক আগবঢ়াই নিয়াত সহায় কৰিছে মই আচলতে আপোনাৰ ষ্টেটাছ পাই মানে ইয়াক সিলেক্ট কৰিলো যে ইয়াৰ এটা ইন্টাৰভিউ ল'ব লাগিব মই যেতিয়া ইয়াক দেখিলো মই ভাবিলো কি মানে ভিতৰৰ পৰা কোনোবাই বজাই আছে নেকি ইয়াক মিছাকে এইটো বজাই বজাই কাৰণ ইয়াৰ সাইজতকে ফুলৰ সাইজটো বহুত বেছি ডাঙৰ নহয় জানো গতিকে মানে আচৰিত লাগে দেই কেনেকে ইমান অকমান ল'ৰাটো ইমান ধুনীয়া বজাইছে কুৰকুৰি বজাই দেখাবা এতিয়া ঠিক আছে আমাৰ অলপ কুৰকুৰি বজাই দেখুৱাবা দেই পঢ়িবতো নাজানে ধৰি লওক অসমীয়া বিলাক এইবিলাক নিজেতো নাজানে গতিকে এই বোলবিলাক যে শিকিছে কেনেকে শিকিছে এইটো সি পঢ়িব মানে এতিয়া সি লিখা ষ্টাৰ্ট কৰিছেহে প্ৰথম কিছুদিন মানে ভাইটিজনে তাক আশুতোষে মুখেৰে শিকালে মুখেৰে কৈ থৈ যায় সি এনেকে প্ৰেক্টিচ কৰে আৰু ময়ো সুধি লওঁ লৈ আইতাকক কওঁ আইতাক যিহেতু সি বেছিভাগ সময় মাৰ লগত থাকে মায়ে তাক কৈ দিয়ে তাৰপিছত যেতিয়া বোল বেছি হৈ গ'ল তেতিয়া আৰু মুখেৰে আমাৰ মনত নাথাকে তাৰ মনত থাকিলেও আমাৰ নাথাকে যে ভাইটিজনে লিখি থৈ যায় আশুতোষে বহিত লিখি থৈ যায় আৰু গধূলি মানে মায়ে বিচনাত সি পঢ়া হোৱাৰ পিছত মা কৈ থাকে মা এবাৰ কৈ দিয়ে তাৰপিছত সি প্ৰেক্টিচ তেনেকেই জানে সি তেনেকে প্ৰেক্টিচ কৰে মানে কোৱাৰ লগে সেইটো যে কোনখিনি কি হ'ব সি বুজি পায় সেই বুলি ক'লে নাপাওঁ মানে মা আৰু মই বুজি নাপাওঁ জাষ্ট আমি কৈ দিওঁ তালটো মুখেৰে সি বুজি পায় ধিন্না ধিন্না ধিন্নং খিত্তা খিত্তা খিত্তং ধেই ধিন্না ধিন্নিতং ধেই খিত্তা খিত্তিতং খিত্তা খিত্তা খিত্তিতং ধেই ধিন্না ধিন্নিতং বাবু আসলে এইটো বহুত ওজন হয় ফুলটো ই এতিয়া কষ্ট পাইছে গতিকে আমি আজি ইয়াতে সামৰিব লাগিব তোমাৰ ভৱিষ্যত উজ্জ্বল কামনা কৰিলো আৰু আপোনালোকৰ আশীৰ্বাদ বিচাৰিছো যে লৰাটো যেন আগলৈকে আগুৱাই যায় গতিকে আজি আমি ইয়াতে সামৰিছো নমস্কাৰ